আজিৰ প্ৰসংগ হাৰ্থব জুবিন গাৰ্গ সুৰাপান লগতে এছামৰ সমালোচনা এই বিশেষ মানুহজন বা এই শিল্পীজন চকুৰ সন্মুখতে শেষ হৈ গ'ল নেকি এই বিশেষ শিল্পীজন চকুৰ সন্মুখতে শেষ হৈ গ'ল নেকি বুলি এতিয়া বিভিন্নজনে কৰিছে সমালোচনা বা বিভিন্নজনে মন্তব্য কৰিছে কিয়নো একাংশই ক'ব যে এই শিল্পীগৰাকী অসমৰ হাৰ্থব কেৱল অসমৰ বুলি ক'লেও ভুল হ'ব ভাৰতৰ হাৰ্থব প্ৰত্যেকগৰাকী লোকৰে প্ৰিয় শিল্পীগৰাকী সৰুৰ পৰা যাৰ গীত শুনি আহিছোঁ যি সুমধুৰ কণ্ঠ যাৰ কণ্ঠ আচলতে যদি আমি হিচাপ কৰিবলৈ যাওঁ তুলনা নহয় কাৰো লগত আৰু সেইগৰাকী মধুৰ কণ্ঠৰ শিল্পী জুবিন গাৰ্গক এতিয়া সুৰাই ধ্বংস কৰি পেলাইছে নেকি চকুৰ সন্মুখতে কিয়নো আজি আমি প্ৰসংগ আগবঢ়াম তেওঁৰ অনুৰাগীসকলৰ কিছুমান মন্তব্যক লৈ যিহেতু শুকুৰবাৰে নিশাৰ ভাগত গুৱাহাটী মহানগৰীৰ খানাপাৰাত ৰঙালীৰ মঞ্চত গীত পৰিৱেশন কৰাৰ কথা আছিল শিল্পী জুবিন গাৰ্গে আৰু আজিৰ দিনটোত সেই বিশেষ ভিডিঅ'টো হৈ পৰিছে পুৱাৰ ভাগৰ পৰা ভাইৰেল কিয়নো অসুস্থ হৈ আছিল জুবিন গাৰ্গ আৰু অসুস্থতাৰ বাবেই গীত পৰিৱেশন কৰিব নোৱাৰিছিল শিল্পীগৰাকীয়ে আচলতে যিটো ভিডিঅ' ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'টো হয়তো আপুনি নিশ্চয়কৈ চাইছে বা সেই ভিডিঅ'টোক লৈ ইতিমধ্যে এতিয়া সমালোচনা কৰিছে যিহেতু ভিডিঅ'টো আমি দেখাম তাৰ পূৰ্বে কৈছোঁ যিহেতু ভিডিঅ'টো দেখা গৈছে যে থৰক বৰককৈ খোজ কাঢ়িছে শিল্পী জুবিন গাৰ্গে এটা একাংশই কৈছে অসুস্থ হয় জুবিন গাৰ্গ কিন্তু এই অসুস্থতাৰ মূল কাৰণ সুৰা নহয় জানো এলকহলে খেদি শেষ কৰিছে নেকি এই শিল্পীগৰাকী এগৰাকী শিল্পী যিগৰাকী শিল্পী জুবিন গাৰ্গ হয়তো দ্বিতীয়বাৰ জন্ম নহ'ব জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গ হৈছে অসমৰ সম্পদ ভাৰতবৰ্ষৰ সম্পদ গতিকে এই সম্পত্তি চকুৰ সন্মুখতে মদৰ নিচাত মাতাল হোৱা বাবে চকুৰ সন্মুখতে ধ্বংস হৈ পৰিছে নেকি হাৰ্থব জুবিন গাৰ্গ এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ খবৰ ফুল প্লেটৰ মাধ্যমেৰে লগতে আমি দৃশ্য দেখাব চেষ্টা কৰিম আমাৰ স্ক্ৰীণত কিদৰে আজি শিল্পীগৰাকীয়ে থৰক বৰককৈ খোজ কঢ়াৰ লগতে অসুস্থতাৰ আঁৰৰ কাৰণক লৈ সমালোচনা কৰিছে অনুৰাগীয়ে আমি দেখা আছোঁ সমগ্ৰ দৃশ্য ভালদৰে মন কৰক আজিৰ দিনটোৰ এটা ভাইৰেল হৈ পৰা জুবিন গাৰ্গৰ এই ক্লিপটো থৰক বৰক খোজেৰে জুবিন গাৰ্গ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ ৰঙালীত নিশা শুকুৰবাৰে নিশা প্ৰগ্ৰেম কৰাৰ কথা আছিল অনুষ্ঠান কৰাৰ কথা আছিল শিল্পীগৰাকীয়ে কিন্তু অসুস্থতাৰ বাবে নিশাৰ ভাগত খানাপাৰাত আয়োজন কৰা ৰঙালীৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে শিল্পী জুবিন গাৰ্গে আৰু তাৰ পাছতে এতিয়া এই ভিডিঅ' ক্লিপটোলৈ চৰ্চা ইতিমধ্যে লাভ কৰিছে সকলোৱে পাইছে এই ভিডিঅ' ক্লিপটো পুৱাৰ ভাগৰ পৰা সকলোৱে এইটো ষ্টেটাছ লগাইছে কোনোৱে নহয় ষ্টৰি লগাইছে কোনোৱে নহ'লে পোষ্ট কৰিছে শিল্পী জুবিন গাৰ্গক লৈ যিসকল জুবিনৰ অনুৰাগী সেইসকলে কৈছে যে চেছ হৈ গ'ল চকুৰ আগতে মানুহজন বহুত দুখ লাগে কেতিয়াবা কিন্তু শিল্পীগৰাকীয়ে সুৰাৰ ৰাগীত মাতাল হৈ নিজকে ধ্বংস কৰিছে নেকি এতিয়া সকলোৱে সমালোচনা কৰিছে জুবিন গাৰ্গৰ ভিডিঅ'টো আমি ভালদৰে দেখাই আছোঁ চাই লওক ভালদৰে তো দেখা গৈছে থৰক বৰক খোজেৰে খোজ কাঢ়িছে জুবিন গাৰ্গ আৰু অৱশেষত শেষৰ পৰা সময়খিনিত চাওক জুবিন গাৰ্গ পৰি যোৱা দেখা গৈছে আমি সকলোৱে ক'ব লাগিব হয় অসুস্থ হৈ আছে জুবিন গাৰ্গ কিন্তু অসুস্থতাৰ মূল কাৰণ কি সকলোৱে প্ৰশ্ন কৰিছে সকলোৱে সমালোচনা কৰিছে চৰ্চা লাভ কৰিছে এই বিষয়ে এইকাৰণে যিহেতু শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীৰ খানাপাৰাত যি ৰঙালীৰ অনুষ্ঠান আছিল শিল্পী জুবিন গাৰ্গৰ সেই অনুষ্ঠানত গীত পৰিৱেশন কৰিব নোৱাৰিলে শিল্পী জুবিন গাৰ্গে তাৰ পাছতে পুৱাৰ ভাগত ভাইৰেল হৈছে শিল্পী জুবিন গাৰ্গ মঞ্চলৈ উঠাৰ আগমুহূৰ্তৰ এই ভিডিঅ' থৰক বৰক খোজকাঢ়ি জুবিন গাৰ্গ পৰি গৈছে মাটিত আৰু তেওঁৰ অসুস্থতাৰ মূল কাৰণ কি সকলোৱে এতিয়া কৈছে যে এলকহল বা মদেই শেষ কৰিছে শিল্পীগৰাকীক কোনোৱে যদি কৈছে থৰক বৰকৈ খোজ কঢ়াটো কি বেমাৰ বুলি কয় সকলোৱে ইতিমধ্যে সমালোচনা কৰিছে শিল্পীগৰাকীক এইকাৰণে সমালোচনা কৰিছে কিয়নো সকলোৰে প্ৰিয় শিল্পী তেওঁ আৰু দ্বিতীয়বাৰ আমি পুনৰ ক'ম দ্বিতীয়বাৰ কেতিয়াও জন্ম নহয় দ্বিতীয়জন জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ বুলি ক'লে আচলতে প্ৰত্যেকগৰাকী লোকেই কেতিয়াও ক'ব নোৱাৰিব যে তেওঁৰ গীত বেয়া পায় বা তেওঁৰ কণ্ঠ বেয়া পায় তেওঁৰ কণ্ঠৰে শিশুৰ পৰা বৃদ্ধলৈকে মোহিত কৰা সমগ্ৰ দেশবাসীক মোহিত কৰা বিশ্ববাসীক মোহিত কৰা এইগৰাকী হাৰ্থব আমি সৰুৰ পৰা যাৰ গীত শুনি আহিছিলোঁ এইগৰাকী শিল্পীক সকলোৱে বিচাৰে সুস্থ হৈ উঠাটো সকলোৱে বিচাৰে ভালদৰে জীৱন যাপন কৰাটো কিন্তু এইগৰাকী শিল্পী আজি মদৰ বাবে বা এলকহলৰ বাবে নিজকে ধ্বংস কৰিছে নেকি
কিন্তু বাৰে বাৰে কৈছে আছামে যে চেছ হৈ গৈছে চকুৰ আগতে মানুহজন সকলোৱে কৈছে আনকি কিছুমানে এই ধৰণে নেগেটিভ কমেণ্ট কৰিছে যে খাই খাই মৰি যাব কিন্তু খাবলৈ নেৰে নেচ কেতিয়াও সিধা নহয় বুলি কৈছে আছামে লগতে কৈছে এটা সম্পদ নিজেই ধ্বংস কৰি দিলে যেহেতু অসমৰ এক সম্পদ বুলি অভিহিত কৰা হয় জুবিন গাৰ্গক আৰু সেই সম্পদটোক নিজেই ধ্বংস কৰিলে বুলি কৈছে তাৰ লগতে কোনোৱে কৈছে মদাহী জুবিন গাৰ্গ আজি মদাহী বুলি অভিহিত কৰিব পাৰিছে শিল্পীগৰাকীক এইখিনিতে আমি এই কথা ক'ব লাগিব যিগৰাকী শিল্পীৰ গান সকলোৰে প্ৰিয় প্ৰত্যেকগৰাকী লোকেই শিল্পীগৰাকীক সন্মান কৰিছিল কিন্তু আজি এই শিল্পীগৰাকী এই ধৰণে অসুস্থ হৈ পৰা বা মদৰ বাবে শেষ হৈ যোৱা এই ধৰণৰ কাণ্ডক লৈ সকলো ভাগি পৰিছে আৰু ভাগি পৰাৰ বাবে হয়তো তেওঁৰ অনুৰাগীসকলে এই ধৰণৰ মন্তব্য কৰিছে কিন্তু বাৰে বাৰে কম জুবিন গাৰ্গ অসুস্থ হৈ আছিল আৰু অসুস্থতাৰ বাবে তেওঁ নিশাৰ ভাগত ৰঙালীৰ মঞ্চত বাতিল কৰিব লগা হ'ল তেওঁৰ অনুষ্ঠান তেওঁ অসুস্থতাৰ বাবে আৰু এইখিনিতে সকলোৱে কৈছে তেওঁ অসুস্থ হোৱাৰ মূল কাৰণ কি তেওঁৰ অসুস্থ হোৱাৰ মূল কাৰণ আছামে কৈছে যে মদ ভাং এলকহলে তেওঁৰ অসুস্থতাৰ মূল কাৰণ আৰু থৰক বৰককৈ খোজ কঢ়াৰ বাবে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিল্পীগৰাকী সকলোৱে কৈছে যে ইমান অসুস্থৰ মাজতো তেওঁ কিয় মদ গ্ৰহণ কৰি আহিছে বা তেওঁ কিয় মদ বা সুৰাপান কৰি আহিছে যাৰ বাবে শিল্পীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে আৰু এইদৰে ৰাস্তাই পদূলিয়ে তেওঁ আচলতে দুৰ্বল হৈ পৰিছে বা অসুস্থ হৈ পৰিছে তাৰ বাবে তেওঁ মদ কিয় এৰিব নোৱাৰে এই ধৰণৰ সকলোৱে সমালোচনা কৰিছে মদে বা সুৰাপানে এগৰাকী সম্পদক শেষ কৰি দিলে চকুৰ সন্মুখতে নিজে নিজক ধ্বংস কৰিলে অসমৰ একমাত্ৰ সম্পদ শিল্পী সমাজৰ একমাত্ৰ সম্পদ জুবিন গাৰ্গে আৰু এইখিনিতে ক'ব লাগিব যিহেতু ৰঙালীত আচলতে ইতিমধ্যে আন এক ভিডিঅ' ভাইৰেল হৈছিলে গুণ্ডামি চলিছিলে কিয়নো দৰ্শকে প্ৰশ্ন কৰিছিলে যে জুবিন দা কেতিয়া আহিব আৰু তাৰ উত্তৰ দিব নোৱাৰি বাউন্সাৰ লগাই দৰ্শকক প্ৰহাৰ কৰাৰ কাৰ্যটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে খানাপাৰাত চলিছিলে বাক বিতণ্ডা জুবিন গাৰ্গ নহা বাবে অডিয়েন্সৰ সৈতে দৰ্শকৰ সৈতে কমিটিৰ কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু সকলোৱে একো উত্তৰ দিব পৰা নাছিলে জুবিন গাৰ্গে কিয় নাহে বা কিয় গান নাগায় কিয়নো জুবিন গাৰ্গ হৈ আছিল অসুস্থ আৰু অসুস্থতাৰ মূল কাৰণ আছিলে এপলা মদ আৰু যি আচলতে সুৰা সেই সুৰাৰ বাবে এগৰাকী শিল্পী ধ্বংস হৈ গৈছে চকুৰ সন্মুখত নিজকে নিজে ধ্বংস কৰিছে শিল্পী জুবিন গাৰ্গে গতিকে আজি প্ৰসংগ হৈছে যে জুবিন গাৰ্গে নিজে নিজক ধ্বংস কৰিছে নেকি আজি যিটো ভিডিঅ' ভাইৰেল হৈ পৰিছে এই ভিডিঅ'ৰ মূল কাৰণ হৈছে মদ বা মূল কাৰণ হৈছে সুৰা পান কৰাৰ বাবে আজিৰ এই পৰ্যায় পাইছে শিল্পীগৰাকীৰ সকলোৱে দুখ কৰিছে তেওঁৰ অনুৰাগীয়ে দুখ কৰিছে কাজত ভাগি পৰিছে কিয়নো শিল্পীগৰাকীক কেতিয়াও নিবিচাৰে এই ধৰণৰ কিছুমান দৃশ্য দেখা পাবলৈ যিগৰাকী শিল্পী থৰক বৰকৈ খোজকাঢ়ি সম্পূৰ্ণৰূপে বাগৰি গৈছে মাটিত আৰু এই ভিডিঅ'ৰ ক্লিপটো পোৱাৰ মাত্ৰকে অনুৰাগীয়ে শ্বেয়াৰ কৰিছে যে শিল্পী জুবিন গাৰ্গ পুনৰ সুস্থ হৈ উঠক পুনৰবাৰ শিল্পীগৰাকীয়ে মদৰ পৰা আঁতৰি থাকক নিজকে সুস্থ জীৱন যাপন লৈ সজাগ হৈ থাকক আৰু পুনৰবাৰ অসমৰ সম্পদ হৈ ৰওক আয় ভাই ভিডিও বন্ধ কৰা ভিডিও বন্ধ কৰা ভিডিও নকৰিবা জুবিনা আয় ভাই ভিডিও বন্ধ কৰা ভিডিও বন্ধ কৰা ভিডিও নকৰিবা